নমস্কাৰ জ্ঞান একাডেমি আসাম চেনেলৰ স্বাগতম জনাইছোঁ মই মানৱজ্যোতি মিয়া ক্লাছ 10 ৰ বহুপদ চেপ্টাৰ 2.3 যেটো অনুশীলন আছে তাৰ ওপৰত আজি আলোচনা কৰিম গতিকে পলম নকৰি আমি ভিডিওটো আৰম্ভ কৰোঁ 2.3 চেপ্টাৰটো আৰম্ভ কৰাৰ আগত আমি উদাহৰণ 7 লৈ যাওঁ যেটো 60 নম্বৰ পেজত আছে পেজ নাম্বাৰ 60 আছে example 7 তুমি বুঝি লও ইয়াত কৈছে 3x cube plus x square plus 2x plus 5 of 1 plus 2x plus x square হৰণ কৰে ইয়াত আমাৰ কিছু মানে কি কৰে হৰণ কৰোতে তাই এনেকৈ পালি দিয়ে 1 plus 2x plus x square মই বহুতক দেখিছো এনেকৈ কৰি দিয়ে এনেকৈ কৰিলে আমাৰ ভুল হ'ব আমি এনেকৈ নকৰো আমি কি কৰিম কি আছে 3x cube plus x square plus 2x plus 5 और এফালে কি আছে 1 plus 2x plus x square ইয়াক আমি বঢ়াই লিখি তেনেকে x square plus 2x plus 1 আমি এনেকে কৰিব লাগিব ডাঙৰ বা সৰুলে আনি ল'ব লাগিব এতিয়া আমি কি কৰিম ইয়াত কি আছে x square ইয়াত আছে কিমান x cube আছে গতিকে মই যদি x এটা দি দিও কি হৈ যাব x square আৰু x cube পূৰণ হৈ গলে কিমান হ'ব x cube হৈ যাব হল আৰু কি আছে 3 এটা আছে গতিকে মই 3 এটা আছে ইয়াত দি দিছো এটা কি হৈ যাব 3x ৰ লগত x square ইনটু কৰিলে কি হৈ যাব 3x cube আমি কি কৰিব লাগে মানে আমি প্ৰথম যেটো আছে x square আৰু ইয়াত যেটো আছে 3x cube এটো বনাব লাগে কি বনাব লাগে যে যিকোনো প্ৰকাৰে আমি x square লগত কিবা এটা পূৰণ কৰি আমি 3x cube বনাব লাগে পিছৰখিনি যি আছে হৈ থাকিব এটা আমি কি আছে প্ৰথমটো কৰিলো 3x cube পালো এটা সেকেন্ডটো কৰিম 2x ৰ লগত 3x ইনটু কৰি কি হ'ব 3 দুগুণ কিমান হ'ব 6 হ'ব আৰু লগত x আৰু x ইনটু কৰি কি হ'ব x স্কয়াৰ হ'ব মানে 6x স্কয়াৰ হল এটা আমি হেহৰ x টো লগত কৰিম 3x ৰ লগত 1 ইনটু কৰি কিমান হ'ব 3x হ'ব এটো আহি ইয়াত বহি যাব হয় এটা কি হৈ যাব ইয়াত যেটো চিহ্ন এটা অপোজিট চিহ্নটো হৈ যায় ইয়াত যদি প্লাস আছে মাইনাস হৈ যায় ইয়াত প্লাস আছে এটো মাইনাস হৈ গ'ল প্লাস আছে মাইনাস এটো প্লাস আছে মাইনাস এটা 3x কিউব বা 3x কিউব বলে কি হ'ব 0 হৈ যাব আমি নিলিখো হৈ গ'ল এটা কি আছে ইয়াত হৈ গ'ল -6 হৈ গ'ল -6x স্কয়াৰ এটো আছে x স্কয়াৰ -6x পৰা x স্কয়াৰ পৰা x টা x স্কয়াৰ উঠি গলে কিমান হৈ যাব 5 -5x স্কয়াৰ হৈ গ'ল এটো -3x হ'ল ইয়াত আছে +2x -3x পৰা +2x কৰি কিমান হ'ব -x থাকিব এফালে থাকি গ'ল +5 হ'ল এটা ইয়াত আছে x স্কয়াৰ ইয়াত আছে x স্কয়াৰ হৈ গ'ল বেছি কি হৈছে -5 বেছি হৈ যাব গতিকে -5 টো ইয়াত দি দিও -5 দিলে কি হৈ যাব ইনটু কৰিলে প্ৰথমটো লগত -5 টো x স্কয়াৰ কৰি ইনটু কৰিলে কি হৈ যাব -5x স্কয়াৰ হৈ গ'ল এটা -5 ৰ লগত 2x টো ইনটু কৰিলে কি হ'ব 5 2 যা 10 হ'ব আৰু মাইনাস এ প্লাস এ মাইনাস হ'ব -5 2 যা কিমান হ'ল 10 লগত কি আছে x গতিকে 10x হৈ গ'ল প্লাস এ মাইনাস 5 1 যা 5 হৈ গ'ল এটো চিন কি হৈ যাব মই কৈছিলো অপোজিট হৈ যাব মাইনাস থাকিলে প্লাস হ'ল মাইনাস থকাৰ কাৰণে প্লাস হ'ল মাইনাস থকাৰ কাৰণে প্লাস এটো -5x আছে +5x স্কয়াৰ হৈ গ'ল -5x স্কয়াৰ তলত আছে +5x স্কয়াৰ গতিকে কিমান হৈ যাব 0 এটো কি কিমান হৈ যাব প্লাস 10x পৰা -x গলে কিমান হ'ব 9x হৈ গ'ল এটো কি হৈ যাব +5 কিমান হ'ব +10 গতিকে আমাৰ আনসাৰটো কি হৈ গ'ল 9x + 10 বুজি পালে তাৰ নেক্সট কোৱেশ্চনটো লৈ যাও 8 নম্বৰ কোৱেশ্চনটো एग्जांपल 8 एग्जांपल 8 কি আছে 3x square - x cube - 3x + 5 তে এটো আমি বঢ়াই লব লাগিব বুজি পাইছে এটো বঢ়াই লব লাগিব মানে কেনেকে এই যেটো -3x cube আছে সেটো আগলৈ আহিব -3x cube প্লাস এটো আহিব 3x square আহিব -3x + 5 বুজি পাইছে নে কি কৈছো যোনটো কিউব কি আগলৈ আহিব তাতে স্কয়াৰটো আহিব তাতে পাৱাৰ যাৰ 1 তাতে হেতু আহিব তাতে আমাৰ ধ্ৰুবক পদটো আহিব কনস্ট্যান্টটো আহিব বুজি পালে এটা a টো আমি কিহে হৰণ কৰিব লাগিব -x square - x square + x + -1 এটা কৰিব এটা ইয়াতো আছে মাইনাস ইয়াতো আছে মাইনাস
গতিকে ইয়াত আমি প্লাসে বহিব প্লাসে মাইনাসে মাইনাস হ'ব হয় নহয় তাৰ পিছত ইয়াত আছে x স্কয়াৰ ইয়াত আছে x গতিকে মই ইয়াত x টা দিলো ইয়াত আছে x কিউব আছে ইয়াত আছে x স্কয়াৰ গতিকে কিমান দিম x * x স্কয়াৰ দিলে কিমান হ'ব x কিউব হৈ গ'ল প্লাসে 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 হল x ৰ লগত x ইনটু কৰি কিমান হ'ব প্লাস x স্কয়াৰ হৈ গ'ল হল মাইনাসে প্লাসে কিমান হ'ব মাইনাস x ইনটু কৰি কিমান হ'ব মাইনাস x এটো কি হৈ যাব অপোজিট হৈ গ'লে প্লাস হৈ যাব এটো হৈ যাব মাইনাস এটো হৈ যাব প্লাস হল এটো কিমান হৈ যাব 0 হৈ যাব এটো কিমান হ'ব মাইনাস x 3x স্কয়াৰ পৰা মাইনাস x স্কয়াৰ হ'লে কিমান হ'ব 2x স্কয়াৰ হ'ব হল তাৰ পিছত এটো হৈ যাব প্লাস হয় মাইনাস 3x পৰা প্লাস x কৰি কিমান হ'ব মাইনাস 2x প্লাস 5 এটা ইয়াতো আছে x স্কয়াৰ ইয়াতো আছে x স্কয়াৰ হয় ইয়াত আছে প্লাস ইয়াত আছে মাইনাস গতিকে ইয়াত মই মাইনাস চিহ্ন দিলো আৰু কি বেছি হৈছে 2 বেছি হৈছে মই 2 এটা দিলো 2 দিলে কি হৈ গ'ল মাইনাসে মাইনাসে প্লাস হৈ গ'ল আৰু 2 লগত x স্কয়াৰ কৰিলে কিমান হ'ব 2x স্কয়াৰ হৈ গ'ল তাৰ পিছত প্লাসে মাইনাসে মাইনাস 2 লগত x ইনটু কৰিলে কিমান হ'ব 2x হল মাইনাসে মাইনাসে কিমান হ'ব প্লাস 2 গুণ কিমান হ'ব 2 হৈ গ'ল এটা এটো কিমান হৈ যাব মাইনাস হৈ যাব এটো কি হৈ যাব প্লাস হৈ যাব আৰু এটো হৈ যাব মাইনাস এটো বাই এটো কৰি কি হ'ব 0 এটো প্লাস হৈ গ'ল প্লাস হোৱাৰ লগে কি হ'ব -2x + 2x 0 হৈ গ'ল এটো হৈ গ'ল মাইনাস মানে 5 পৰা 2 গ'লে কিমান হ'ব 3 তে ইয়াৰ আৰু এটা কথা কৈছে যে বিভাজন কলম বিধিটো সত্যাপন কৰিব লাগে বিভাজন কলম বিধিটো সত্যাপন কৰিব লাগে আমি জানো যে এই প্ৰথম ইয়াত যেটো টাৰ্ম থাকে সেইটো হয় px এটো px বুলি কয় হয় আৰু যেটো আমি হৰণ কৰো সেইটো হৈ গ'ল gx হৈ গ'ল এটো কয় qx আৰু ইয়াক কয় rx এটো কয় rx হল এটা ইয়াটা সূত্ৰ আছে সূত্ৰটো কি আছিল যে px = gx * qx + rx এটা সূত্ৰ আছে হল এই সূত্ৰটোৰ মতে আমি px ৰ ভ্যালু আমি কি পাইছিলো এটো আৰু গুটেই কিটা আমি ইনটু কৰি পেলাই লাষ্টত px ৰ ভ্যালুটো পাবগে লাগিব এতিয়া আমি gx ৰ মান কি পালো এটো কি পালো -x² + x - 1 পালো qx ৰ মান কি পালো x - 2 এটো পালো আৰু rx ৰ মান কি পালো প্লাস rx কিমান পাইছো 3 হৈ গ'ল এতিয়া মই যদি কৰো ইনটু কৰিব লাগিব আমি মই ভাঙি দিছো এবাৰ কেনেকৈ ভাঙি চাই লওক প্ৰথমতে মই x দিলো x ৰ লগত কি দিছো -x² + x - 1 পিছত দিছো -2 তাৰ লগত কি হ'ব -x² + x - 1 আৰু ইফালে কি আছে +3 মানে কি কৰিছো এই যেটো আছে x - 2 মই এবাৰ ইয়াৰ লগত ইনটু কৰিব লাগিব আৰু এবাৰ ইয়াৰ লগত ইনটু কৰিব লাগিব মই এবাৰ ভাঙি পেলাই দেখুৱাই দিছো এটা কিমান হৈ যাব x ৰ লগত -x কৰিলে গৈ -x³ হ'ব হয় x ৰ লগত x কৰিলে কিমান হ'ব x² x ৰ লগত -1 কৰিলে কিমান হ'ব -x এটা মাইনাসে মাইনাসে প্লাস হৈ গ'ল 2 লগত x কৰিলে কিমান হ'ব 2x² হ'ব মাইনাসে প্লাসে মাইনাস 2 লগত x কৰিলে কিমান হ'ব 2x হৈ গ'ল মাইনাসে মাইনাসে প্লাস 2 গুণ 2 এফালে কিমান আছে 3 এটা গুটেখিনি প্লাস মাইনাস কৰক ইয়াত সব কিউব থকা মাত্ৰ এটাই আছে গতিকে কিমান হৈ গ'ল -x³ স্কয়াৰ থকা কি আছে x² আছে আৰু প্লাস 2x² আছে গতিকে কিমান হ'ব 3x² হ'ব হল x থকা কি আছে -x আৰু -2x আছে গতিকে কিমান হ'ব -3x হল আৰু 2 দিলে কিমান হ'ব 5 তে এটো আমাৰ কি আছে px হয় নহয় এটো আমাৰ px আছে হয় নহয় গতিকে এটো সত্যাপন হৈ গ'ল বুজি পালে তাৰ পিছত 9 নম্বৰ কোৱেশ্চনটোলৈ যাওঁ 9 নম্বৰ কোৱেশ্চন কি আছে যে 2x² - 3x³ - 3x² + 6x - 2 আটাইবোৰ শূন্য উলিওৱা যদি তুমি জানা যে ইয়াৰ শূন্য দুটা √2 আৰু -√2 মই কোৱেশ্চন লিখো অকল এনসাৰ কৰি গৈছো কোৱেশ্চন লিখলে বহুত টাইম যায় যে দুটা শূন্য হ্যাঁ
px বুলি লিখক px দুটা শূন্য কি আছে √2 আৰু এটা আছে -√2 হয় ন এটাকে আমি কি পাম ইয়াৰ পৰা যে x -√2 আৰু এটা পালো x +√2 হৈ গল এটো এটা ফৰ্মুলা কৰি আছে কি হৈছে a - b a + b ফৰ্মুলা কি হ'ব a² - b² b² মানে √2 হোল স্কয়ার তে x² - 2 লগত এই √2 কাট খাই যাব গতিকে কি থাকি যাব 2 আমি কি পাই গলো x - 2 পালো এতিয়া আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব মই মোহাই দিছো এখিনি তে কিহে হৰণ কৰিব লাগিব x² - 2 ৰে এই সংখ্যাটো হৰণ কৰিব লাগিব যেটো px আছিল px টো কি আছিল 2x⁴ - 3x³ - 3x² + 6x - 2 এটা আমি কি কৰিম ইয়াৰ x কেটা আছে দুটা আছে ইয়াৰ আছে x চাৰিটা গতিকে মই ইয়াত দুটা দিলু কি বেছি হৈছে 2 বেছি হৈছে মই 2 দুটা দিলু তে কিমান হৈ যাব x² * x² কিমান হ'ব x⁴ এফালে কি আছিল 2 গতিকে 2 দুটা আহি গল এটা হেড লগত আমি এটো কৰিম 2 দুগুণ কিমান হ'ল 4 হৈ গল লগত কিমান হ'ল x² - 4x² ইয়াত আছে প্লাস মাইনাস ইয়াত আছে মাইনাস ইয়াত আছে প্লাস এই মাইনাসে প্লাসে মাইনাস কিমান হ'ব 2 দুগুণ 4 4x² বহিল ইয়াত আৰু সব ইয়াত গ্যাপটো কিয় হৈ গল কাৰণ সব ইয়াত পাৱাৰ কিমান আছে 3 আছে ইয়াত পাৱাৰ কিমান আছে 2 আমাৰ পাৱাৰ যেটো থাকিব তাৰ লগতে বহিব সেম পাৱাৰ লগত সেম টো বহিব এনে কি হৈ যাব মাইনাস হৈ যাব মাইনাস হলে কি হ'ব 0 থাকি গল কি ওপৰ দামটো আৰু ওপৰ দাম তললৈ আহিলে তাৰ চিন ফলনা ফলনি নহয় গতিকে কিমান হ'ব 3x³ হৈ গল এটো কি হৈ যাব প্লাস হয় নহয় প্লাস হলে কি হ'ব 4 + 4x² এটো মাইনাস চিন আছে হলে হৈ যাব প্লাস প্লাস মানে কি হ'ব 4x² 4x² বা 3x² হলে কিমান হ'ব x² থাকিব আৰু তাৰ আগত কি হইব প্লাস আৰু ওপৰখিনি চিন ফলনা ফলনি কৰি নহয় মই গতিকে নমাই আছো হৈ গল এৰে ইয়াত আছে মাইনাস ইয়াত আছে প্লাস গতিকে মই মাইনাস চিন দিব লাগিব হয় ইয়াত আছে x দুটা ইয়াত আছে তিনটা গতিকে মই এটা x দিব লাগিব আৰু 3 বেছি হৈছে মই 3 দিয়া দি দিছো গতিকে কিমান হৈ যাব -3x³ হৈ যাব এইটো আৰু এইটো পূৰণ কৰিলে কি পাই যাম -3x³ হৈ গল তাৰ পিছত এইটোৰ লগত আকৌ এইটো পূৰণ কৰিব লাগিব -2 ইনটু কৰিব লাগিব মাইনাসে মাইনাসে কি হ'ব প্লাস 3 দুগুণ 6 লগত কি হৈছে x + 6x এটো হৈ যাব প্লাস প্লাস হলে কি হৈ যাব 0 আৰু এটো হৈ গলে মাইনাস মাইনাস হৈ গলে কি হৈ যাব 0 থাকিল কি x² - 2 থাকিল ইয়াতো আছে x² - 2 ইয়াতো আছে x² - 2 দুটা যদি সেম থাকে আমি +1 এটা কি কৰি দিম ইয়াত দিম দিলে কি হৈ যাব 1 ৰ লগত x² গলে কি হৈ যাব x² হ'ব -2 লগত 1 কৰিলে কি হৈ যাব -2 গতিকে আমি পাতি দিব পাৰো x² - 2 আৰু এটো কি হৈ যাব মাইনাস মাইনাস হলে 0 হৈ যাব আৰু এটো হৈ যাব প্লাস প্লাস হলে কি হৈ যাব 0 গতিকে আমি তলত কি পাই গলো 0 এটা আমি শূন্য কিটা উলিয়াব লাগিব ইয়া আমি শূন্য কিটা উলিয়াব লাগিব তে এতিয়া গতিকে আমি কি পালো যে 2x⁴ - 3x³ - 3x² + 6x - 2 ইয়াৰ পৰা আমি কি পালো এইটো পালো কি পালো যে x² - 2 পালো আৰু এটা কি পালো এইটো 2x² - 3x + 1 আৰু ইয়াত 0 পালো গতিকে আমি 0 লিখিব নালাগে তা এইটো মানে আমি কি পাইছিলো যে x² - 2 মানে আমি কি পাইছিলো আমি কৰিছিলো কি পাইছিলো যে x - √2 আৰু এটা পাইছিলো x + √2 আমি কৰিছিলো হয় নহয় তাৰ পিছত এইটো আমি উৎপাদক বিশ্লেষণ কৰিব লাগিব উৎপাদক বিশ্লেষণ কৰি কি কৰো এইটো পূৰণ কৰো ইয়াত কিমান হ'ব 2 যেতিয়া চাব যে x ৰ সহগটো আৰু ধ্ৰুৱকটো যদি পূৰণ কৰি আমি সৰু সংখ্যা পাও কাটকৈ এই মাজৰটোতকৈ তেতিয়া আমি বেলেগ পদ্ধতি ল'ব লাগিব কেনেকৈ কৰিম এনেকৈ ভাঙিম চাওক যে 2x² - 2x - x + 1 লিখিব পাৰো নে চাওকচোন 2 গুণ 2 হ'ল আৰু -2x - x কৰিলে -3x হৈ গল এতিয়া আমি কি পাইছিলো যে x - 2 √2x + √2 এটা আমি পাইছিলো এটা ইয়াৰ পৰা আমি কি কৰিম প্ৰথম দুটা টাৰ্মৰ পৰা আমি কি কমন লম 2x এটা কমন লম কি কমন 2x এটা কমন লম 2x কমন ললে প্ৰথমটো টাৰ্ম পৰা কি হ'ব
দুইটো গুচি আহিব আৰু এটা x গুচি আহিব থাকিব কিমান এটা x থাকি গ'ল মাজত কি আছে -6 গোটেই 2x টো মই কমন ললো থাকি গ'ল কিমান 1 হৈ গ'ল তাৰ পিছত আমি কি কমন লম মাইনাস চিনটো মাইনাস টো লৈ ললো মাইনাস হলে কি হৈ যাব মাইনাস হলে কি হৈ যাব ইয়াত থাকি গ'ল কিমান x + 1 গতিকে এটো কি হৈ যাব x - 1 কেনেকৈ হৈ গ'ল চাওক মই কৈ আছো -a + a -x -a + 1 বুজি পালে এয়া আমি কি পালো x - √2 x + √2 আৰু কি পালো x - 1 টো ইয়াত আছে মই কমন ললো বুজি পালে ইয়াত 1 টা হ'ব 1 আৰু থাকি গ'ল কি 2x - 1 এই 1 টো ইয়াত থাকি গ'ল হৈ গ'ল এটা আইডাৰ ধৰক x - 2 = 0 তে x = √2 হৈ গ'ল তাৰ পিছত x + √2 = 0 তে x = -√2 তাৰ পিছত x - 1 = 0 এটাকে x = 1 পালো হয়নে তাৰ পিছত 2x - 1 = 0 2x = 1 -1 টো ইফালে গলে +1 হৈ যাব হয় নহয় তাছে x = কি পালো 2 লগত x টো কি হৈছে ইনটু হৈছে ইফালে গলে কিমান হ'ব ডিভাইড হলে কিমান হৈ যাব হাফ এটাকে নিৰ্ণয় শূন্য কেইটা কি পালো আমি এটা পালো 2 √2 এটা পালো -√2 এটা পালো 1 আৰু এটা পালো হাফ এইটো আমাৰ आंसर বুজি পালে এটা একে ধৰণৰ অনুশীলনৰ অনুশীলন 2.3 এক গিটা আৰু দুই গিটা আপোনালোকে নিজে কৰিব মই 3 নম্বৰ কোৱেশ্চনটো কৰিছো 3 নম্বৰ কোৱেশ্চনত কি আছে যদি দুটা শূন্য √5/3 আৰু -√5/3 হয় তেন্তে 3x⁴ + 6x³ - 2x² - 10x - 5 ৰ বাকি আটাইবোৰ শূন্য উলিয়া আমি আগৰটো কেনেকৈ কৰিছিলো তে px ৰ দুটা শূন্য কি আছে √5/3 আৰু এটা আছে -√5/3 এটাকে আমি কি পাই যাম যে এটা পালো x - √5/3 আৰু এটা পালো x + √5/3 এটো ফৰ্মুলাটো কি আছিল ফৰ্মুলাটো আছিল যে a + b * a - b = কিমান a² - b² এটো ফৰ্মুলা পাইছিলো তে এটি কৰিলে কি হ'ব এটো হ'ব x² - √5/3 2 তে পালো কি x² - 2 টো লগত √2 কাট খাই গলে কি থাকি যাব 5/3 এটা আমি কি কৰিম 5/3 হেতু হৰণ কৰিম হ'ব মই হাই দিছো এখিনি এতিয়া কি কৰিম যে x² - 5/3 এ এই px ক আমি হৰণ কৰিম px টো কি আছে 3x⁴ + 6x³ - 2x² - 10x - 5 এটো আছিল এটা আমি হৰণ কৰো ইয়াত কিমান আছে x⁴ ইয়াত আছে x² গতিকে মই x ইয়াত দিলু স্কয়াৰ আৰু কি বেছি হৈছে 3 গতিকে মই 3 দিলু কি হ'ব এটা 3x² * x² গলে কি হ'ব 3x⁴ হৈ গ'ল এতিয়া এই পিছত কি আছে বাই আছে 5/3 আছে হয় নহয় এনেকে অসুবিধা যদি হয় সাইডত কৰি লব কেনে কৰিব এনেকে 5/3 * 3x² এই 3 কাটা যাব হয় নহয় এই তলত আছে এই ওপৰত আছে গতিকে কাটা যাব থাকিব কি মাইনাস চিন থাকিল আৰু কি থাকিল 5x² এখিনি কোড বহাই দিবগে য'ত x² আছে ইয়াৰ তলত -5x² বুজি পালে এটা এটো কি হৈ যাব মাইনাস এটো কি হৈ যাব প্লাস মাইনাস হৈ গলে এটো কি হৈ যাব 0 আৰু এটো তলৰ নামি আহিব তাৰ চিন ফলানা ফলনি ওপৰ থাকে চিন ফলানা ফলনি নহয় গতিকে 6x³ আহিলে এটো প্লাস হৈ গল প্লাস হলে কি হ'ব +5x² পা -2x² গলে কিমান হ'ব +3x² হৈ গল এফালে কিমান আছে -10x - 5 হৈ গল এটা এত কি আছে 6x³ ইয়াত আছে x² গতিকে x কেটা আছে তিনটা আছে ইয়াত আছে দুটা গতিকে x তো মই কি কৰি দিম ইয়াত আৰু ইয়াত আছে প্লাস ইয়াত আছে প্লাস গতিকে ইয়াত প্লাসে বহিব x এটা দিলু আৰু এটা 6 দিলু 6x ৰ লগত x² ইনটু কৰিলে কি যাব 6x³ আগৰটোৰ দৰে আকৌ যদি খেলিমেলি লাগে আকৌ পাতি লওক এনেকে
যে -5/3 ইনটু 6x হৈ গল 3 ৰে 6 দুবাৰ যাব গতিকে কি পাম মাইনাস চিনটো থাকিলে এটো 5 দুগুণ কিমান হৈ যাব 10 লগত কি আছে x 10x -10x গতিকে -10x কৰিব লাগিব ইয়াত বহিব হৈ গল এটো কি হৈ যাব মাইনাস এটো কি হৈ যাব প্লাস মাইনাস হৈ গলে এটো হৈ যাব 0 আৰু প্লাস হৈ গলে এটো হৈ যাব 0 কাৰণ -10x + 10x কিমান হৈ যাব 0 আৰু -6 + 6x³ - 6x³ হৈ গলো কি হৈ যাব 0 থাকিল কি 3x² এফালে গলে -5 তা ইয়াটো আছে x² ইয়াটো আছে x² গতিকে বেছি কি হৈছে 3 আৰু ইয়াত আছে প্লাস গতিকে মই কি দিলো +3 কি হৈ যাব এটা +3 * x² গলে কি হৈ যাব 3x² হৈ গল আকৌ আগৰটো যদি লৈ আহক আপোনালোকে এনেকে -5/3 * 3 গলে 3 কাটি দিলো কি থাকি গল -5 আৰু -5 টো পাৰি দিও হল এতিয়া এটো হৈ গল মাইনাস এটো হৈ গল প্লাস মাইনাস হৈ গলে এটো হৈ যাব 0 আৰু এটো হৈ যাব 0 হৈ গল এতিয়া আমি লিখিম গতিকে আপোনালোকে এটো লিখি লব প্ৰশ্নটো এনেকে লিখি লব এখন লিখি লব লিখি ইকুৱেল কি হ'ব আমি কি পালো এটা যে x² - 5/3 পালো আৰু ইয়াত কি পালো যে 3x² + 6x + 3 পালো এতিয়া এইখিনিকে আমি ওপৰত কৰিম কি পালো আৰু আমি কি পালো যে x² - 5/3 এটো আমি কি পাইছিলো আমি কোপা পাইছিলো ইয়াপা পাইছিলো হয়নে যে x - √5/3 আৰু এটা পাইছিলো কি x + √5/3 পাইছিলো হয় এটা লগত কি আছে 3x² + 6x + 3 আছে আমি কি কৰো উত্তৰ বিশ্লেষণ কৰিলে প্ৰথম পৰৰ কিহৰ ইনটু কৰো তে 3 3 গুণ কিমান হল 9 9 আমি 3 ৰ হৰণ কৰিলে 3 বাৰ যাব হল 3 3 গুণ পূৰণ কৰিলে 9 হ'ব আৰু 3 * 3 কৰিলে 6 হ'ব না কাৰণ ইয়াত কি আছে 6x গতিকে মই এনেকে লিখিব পাৰো যে 3x² + 3x + 3x + 3 এই ঠিক হয় না মানে মই কি কৰিলো এই 6 টো 6x টো 3x + 3x লিখিলো এটা প্ৰথমখিনি সেম থাকিব x - 5/3 হোল √5/3 x + √5/3 এটো সেম থাকিল তে ইয়াৰ পৰা প্ৰথম দুটা টাৰ্ম আমি 3x এটা কমন লব পাৰো 3x টো কমন ললে 3 টো গুছি আহিল x এটা গুছি আহিল থাকিল কি এটা x হল মাজত কি আছে প্লাস 3x গুটিয়ে টাৰ্মটো গুছি আহিল থাকিল কি 1 হল এই দুটা টাৰ্ম পা ইয়াত আছে 3 ইয়াত আছে 3 গতিকে মই +3 এটা কমন ললো ইয়াত থাকি গল কি x ইয়াত থাকি গল কি 1 হৈ গল উত্তৰ বিশ্লেষণ যদি বুজি পোৱা নাই আগৰ ভিডিও কিটা অকন চাই লব ঠিক আছে তে এইটো হৈ গল আমি এটো সেমে লিখি দিছো এতিয়া আমি চাও ইয়াতো আছে x + 1 ইয়াতো আছে x + 1 গতিকে মই x + 1 টো কমন ললো ইয়াত কি থাকি গল 3x + 3 এফালে থাকি গল 3x এফালে থাকি গল +3 হৈ গল এতিয়া আইডাৰ হৈ গল x - √5/3 = 0 x = √5/3 হল তাৰ পিছত আউটা পালো এটো কি আছে x + √5/3 = 0 তাকে x = -√5/3 তাৰ পিছত কি পাইছো x + 1 = 0 x = -1 হ'ব তাছা আউটা পালো 3x + 3 = 0 হয় নহয় 3x = 8 +3 ইফালে গলে কি হ'ব -3 হ'ব তাৰ পিছত এটো কি আছে 3x ইফালে গলে কি হ'ব ডিভাইড হৈ যাব 3 টো ইফালে x ৰ লগত ইনটু আছে ইফালে গলে ডিভাইড হ'ব গতিকে -3/3 হ'ব 3/3 মানে কি ইয়াক যাব এবাৰ 3 ইয়াক যাব এবাৰ মানে 1/1 -1/1 -1/1 কি -1 গতিকে ইয়াটো পালো -1 এটাকে নিম্ন শূন্য কেইটা আমাৰ কি হ'ব এটা হ'ব √5/3 এটা হ'ব -√5/3 এটা হ'ব -1 আৰু ইয়াটো হ'ব কি -1 গতিকে এইটো আমাৰ এনসার